আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই গ্ৰেড 3 যোনটো বেচেলৰ ডিগ্ৰী লেভেলৰ এক্সাম আছিলে, সেই এক্সামটোৰ এডমিট কাৰ্ড আহি গ'ল। লিংকটো এক্টিভেট হৈ গ'ল, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লগতে যোনটো ড্ৰাইভাৰৰ ভেকেঞ্চি আছিলে, ড্ৰাইভাৰৰ কাৰণে এক্সাম আছিলে, সেই এক্সামটোৰো এডমিট কাৰ্ড মুকলি হৈ গ'ল, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সেইটো আপোনালোকে গুগলত চাৰ্চ কৰিব, ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব, তাতে আপোনালোকে চাৰ্চ কৰিব সেৱা বুলি চাৰ্চ কৰিব। তাৰপিছত এনেকৈ নতুনকৈ পেজ এটা খোল খাব, দেখা পাইছে। তাৰপিছত ইয়াতে প্ৰথম যোনটো লিংক আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুনকৈ পেজ এটা খোল খাব। যদি আপোনালোকৰ প্ৰথমটোত কাম নিদিয়ে তেতিয়াহ'লে আপোনালোকে তললৈ গৈ পেলাই এইটো দেখা পাইছে, এই তলৰ লিংকটোত ক্লিক কৰিব, ঠিক আছে। এতিয়া যোনটো তলৰ লিংক দেখা পাইছে এইটোতে ক্লিক কৰিব, ঠিক আছে। যোনটো কোনোবা এটাত কৰিলেই হ'ল, প্ৰথম বা ছেকেণ্ড। তাৰপিছত কৰাৰ পিছত নতুনকৈ এইটো পেজ খোল খালে আকৌ এবাৰ ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি আছে, দেখা পাইছে। ইয়াতে ক্লিক কৰি দিব, তাৰপিছত এইটো পেজ খোল খাই যাব, দেখা পাইছে। মই ডেস্কটপ ছাইড কৰি লৈছোঁ এবাৰ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে আছেই পেপাৰ 4 and 5 ফৰ বেচেলৰ ডিগ্ৰী এণ্ড HSLC উইথ ড্ৰাইভিং লাইচেন্স। ইয়াতে আপোনালোকে কোনোবা এটা লিংকত ক্লিক কৰিলেই হ'ল। লিংক 1, 2, 3 তিনিটা লিংক দি থোৱা আছে, যিকোনো এটা ক্লিক কৰিব। যদি 1 নম্বৰটো কাম নকৰে 2 নম্বৰটোত ক্লিক কৰিব, 2 নম্বৰটোৱে কাম কৰিলে 3 নম্বৰটোত ক্লিক কৰিব, সেইটো কথা, ঠিক আছে। আৰু ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড। এপ্লিকেশ্যন নাম্বাৰটো যেনিবা মুখস্থ নাই বা পাহৰি থাকিলে তেতিয়াহ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব, বা পাছৱৰ্ডটো মনত নাথাকিলে তেতিয়াহ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। ইয়াতে ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত আকৌ নতুনকৈ পেজ এটা খোল খাব, দেখা পাইছে। আকৌ এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড এনেকৈ আহিব। তাৰপিছত আকৌ এবাৰ আপোনালোকে ইয়াতে ফৰগট পাছৱৰ্ড যোনটো অপশ্যন আছে তাতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দেখা পাইছে নতুনকৈ পেজ এটা আকৌ খোল খাব। ইয়াতে মোবাইল নাম্বাৰটো দিব। আপোনালোকে আবেদন কৰোঁতে, অনলাইন আবেদন যেতিয়া কৰিছিলে, অনলাইন এপ্লাই কৰোঁতে যোনটো নাম্বাৰ দিছিলে মোবাইল নাম্বাৰ, সেইটো দিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো দিব, তাৰপিছত ছাবমিট কৰিব। ডেট অফ বাৰ্থটো ভুলকৈ নিদিব খালি। ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলত মেছেজ আহি যাব। সেই মেছেজ যোগে আপোনালোকে পাই যাব আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আছিলে আৰু যোনটো পাছৱৰ্ড আছিলে, সেইটো আপোনালোকৰ মেছেজ যোগে আহি যাব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। চ' এইটো আছিলে ভিডিঅ', সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।